নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জব আপডেট চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আহিছে এটা ভাল খবৰ। যিসকল বন্ধু বান্ধৱীয়ে আগতে হৈ যোৱা GCA টেট বা অসম টেটত পাছ কৰি আছিলে, সেইসকল বন্ধু বান্ধৱীৰ কাৰণে ইয়াতে চাব। প্ৰথমতে এখন নটিচ প্ৰকাশ পাইছে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা, আৰু নটিচখন ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা আহিছে। ইয়াতে ৱেবছাইটটো দিয়া আছে www.daa.assam.gov.in এইটো ৱেবছাইট। আৰু ইয়াতে যিখন নটিচ নম্বৰ আছে, এডভাৰেজ নম্বৰ আছে, সেইটো ইয়াতে দিয়া আছে। লগতে 14 ফেব্ৰুৱাৰী 2025 এইখন প্ৰকাশ পাইছে। নটিচখন কি আছে চাওঁ বলক। ইয়াতে দিয়া আছে ইন কণ্টিনিউৱেশ্যন টু দিছ অফিচ এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুইটমেণ্ট অফ ৰেগুলাৰ টিচাৰ LP আৰু UP স্কুলৰ যি এডভাৰটাইজ প্ৰকাশ পাইছিলে, এইটো নম্বৰটো দিয়া আছে E573006/28 এণ্ড আৰু এটা আছিলে, সেইটো হ'ল E573006/32 আৰু এইটো প্ৰকাশ পাইছিলে 8 জানুৱাৰী 2025। ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ণ that due to some administrative exigencies, the date for receiving online application against the said advertisement has now been scheduled from 3rd March 2025। যি 16 ফেব্ৰুৱাৰীত হ'ব বুলি আগতে উল্লেখ কৰিছিলে এখন নটিচৰ দ্বাৰা, সেইটো এতিয়া 3 মাৰ্চ 2025 পৰা আৰম্ভ হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। তো যিসকল বন্ধু বান্ধৱীয়ে আগতে পাছ কৰি থোৱা আছে বা কোৱালিফাইড হোৱা আছে আছাম টেট বা চি টেট, সেইসকল বন্ধু বান্ধৱীৰ কাৰণে এইটো ভাল খবৰ বুলি ক'ব লাগিব। কাৰণ এইখিনি পদত আপোনালোকৰ ৰেগুলাৰ টিচাৰ পদ যি আছে, এইখিনিত নিযুক্তি দিয়া হ'ব। আৰু এইখন প্ৰকাশ পাইছে যি ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম আছে কাহিলীপাৰা, তাৰ পৰা প্ৰকাশ পাইছে। আৰু ইয়াতে নামটো উল্লেখ আছে যে সুৰঞ্জনা সেনাপতি ACS হয় ডিৰেক্টৰ। তো এইখিনি আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব।